হেল্ল' এভৰিৱান মৰমৰ ছাত্ৰ ছাত্ৰীসকল যিসকল ছাত্ৰ ছাত্ৰীয়ে 2025 বৰ্ষত এইচএছ ফাইনেল পৰীক্ষা দিবা তোমালোকৰ বাবে আজি মই এখন জিঅ'গ্ৰাফী মডেল পেপাৰ লৈ আহিছোঁ যিহেতু তোমালোকৰ জিঅ'গ্ৰাফী পৰীক্ষাত 70 নম্বৰ পৰীক্ষা হ'ব লগতে তোমালোকৰ 30 নম্বৰ থাকিব প্ৰেক্টিকেল যিহেতু তোমালোকৰ প্ৰেক্টিকেল পৰীক্ষাসমূহ আৰম্ভ হৈ গ'ল গতিকে সেই 30 নম্বৰ প্ৰেক্টিকেলত তোমালোকৰ থাকিব আৰু তোমালোকৰ থিয়ৰী পৰীক্ষা 70 নম্বৰ হ'ব গতিকে 70 নম্বৰীয়া এখন মডেল পেপাৰ লৈ আহিছোঁ এই মডেল পেপাৰখনৰ পৰা তোমালোকৰ পৰীক্ষাত প্ৰশ্ন কমন পৰিব লগতে কেনেকুৱা প্ৰশ্ন তোমালোকৰ পৰীক্ষাত আহিব সেই কথাটো তোমালোকে ধাৰণা কৰিব পাৰিবা গতিকে আজিৰ ভিডিঅ'টো মোষ্ট ইম্পৰ্টেণ্ট হ'ব যিমান পাৰা ভিডিঅ'টো শ্বেয়াৰ কৰি দিবা আৰু ভিডিঅ'টো স্কিপ নকৰাকৈ আৰম্ভণিৰ পৰা শেষলৈকে চাই যাবা কাৰণ এই ভিডিঅ'টোৰ পৰা তোমালোকৰ পৰীক্ষাত বহুতকেইটা প্ৰশ্ন কমন পৰিব গতিকে ভিডিঅ'টো ভালদৰে চাই যাবা প্ৰথমতে তোমালোকৰ 1 নম্বৰীয়া প্ৰশ্ন থাকিব অৰ্থাৎ 5টামান বা 6টামান 1 নম্বৰীয়া প্ৰশ্ন থাকিব তোমালোকৰ খালী ঠাই দিব পাৰে বা এনেকৈ টিক চিন মাৰা বা এমচিকিউ দিব পাৰে 1 নম্বৰ প্ৰশ্নটো চোৱা তলৰ কোনখন মহাদেশত জনসংখ্যা বৃদ্ধি হাৰ বেছি এইটো বহুত ইম্পৰ্টেণ্ট হয় প্ৰতি বছৰে আহে এইটো প্ৰশ্ন ইয়াৰ উত্তৰটো হ'ব আফ্ৰিকা মহাদেশ বহুতো ছাত্ৰ ছাত্ৰীয়ে ইয়াৰ আনসাৰটো লিখে এছিয়া কিন্তু এছিয়া নহয় ইয়াৰ আনসাৰটো হ'ব আফ্ৰিকা অৰ্থাৎ আফ্ৰিকা মহাদেশত জনসংখ্যাৰ বৃদ্ধি হাৰ বেছি মোষ্ট ইম্পৰ্টেণ্ট কুৱেশ্যন 2 নম্বৰটো হ'ল মানৱ সম্পদ উন্নয়ন অনুসৰি ভাৰতবৰ্ষৰ কোনখন ৰাজ্য স্থান শেষত বা শীৰ্ষত উত্তৰটো হ'ব কেৰালা এইটো ইম্পৰ্টেণ্ট হয় এইটো প্ৰশ্ন তোমালোকে চাই যাবা 3 নম্বৰ প্ৰশ্নটো হ'ল তলৰ কোনটো পৰিৱেশত বিৰল গ্ৰাম্য বসতি আশা কৰিব নোৱাৰি ইয়াৰ উত্তৰটো হ'ব গংগা উপত্যকা পলসুৱা সমভূমি এইটো ইম্পৰ্টেণ্ট হয় তোমালোকে চাই যাবা কোনটো ৰাশিয়ে জনসংখ্যা কৰ্মী বয়সী দলক চিত্ৰ কৰিছে ইয়াৰ উত্তৰটো হ'ব 15 পৰা 59 মোষ্ট ইম্পৰ্টেণ্ট হয় কোনখন দেশত আটাইতকৈ বৃহৎ লিংগ অনুপাত আছে উত্তৰটো হ'ব লাটভিয়া এইটো ইম্পৰ্টেণ্ট হয় কোনবিধ ৰোপণ শস্য নহয় উত্তৰটো হ'ব গম এইটো ইম্পৰ্টেণ্ট হয় আৰু তোমালোকৰ পৰীক্ষাত ৰোপণ শস্য বা ৰোপণ কৃষি কাক বোলে বা ৰোপণ শস্যৰ নাম লিখা এনেকুৱা প্ৰশ্ন আহে গতিকে চাই যাবা মানৱ ভূগোলৰ সংজ্ঞা দিয়া তোমালোকৰ কিতাপত আছে ফাৰ্ষ্ট লেসনত যে মানৱ ভূগোলৰ সংজ্ঞা দিয়া গতিকে মানৱ ভূগোল কাক বোলে লগতে এটা সংজ্ঞা তোমালোকে চাই যাবা মানৱ ভূগোলৰ জনক কোন তোমালোকে জানা ফ্ৰেডৰিক ৰাজেল গতিকে ইয়াৰ উত্তৰটো হ'ব ফ্ৰেডৰিক ৰাজেল মোষ্ট ইম্পৰ্টেণ্ট হয় জনসংখ্যাৰ দ্বিগুণ বুলিলে কি বুজা এইটো ইম্পৰ্টেণ্ট হয় তোমালোকে চাই যাবা মই ইয়াৰ আনসাৰটো আগতে দিছোঁ আগৰ ৰাজস্থান খালৰ বৰ্তমান নাম কি উত্তৰটো হ'ব ইন্দিৰা গান্ধী খাল মোষ্ট ইম্পৰ্টেণ্ট হয় কি ধৰণৰ বৰষুণে এচিড বৰষুণ সৃষ্টি কৰে উত্তৰটো হ'ব বায়ু প্ৰদূষণে এচিড বৰষুণ সৃষ্টি কৰে নগৰবোৰক কেইটা ভাগত ভগাব পাৰি নগৰবোৰত প্ৰায় 6টা ভাগত ভগাব পাৰি তোমালোক উত্তৰটো ভালদৰে চাই ল'বা অসমৰ দুখন পাহাৰীয়া জিলাৰ নাম এতিয়া আহিল 2 নম্বৰীয়া প্ৰশ্ন মোষ্ট ইম্পৰ্টেণ্ট হয় অসমৰ দুখন পাহাৰীয়া জিলাৰ নাম গতিকে অসমৰ দুখন পাহাৰীয়া জিলাৰ নাম কি ডিমা হাছাও জিলা আৰু কাৰ্বি আংলং এইটো উত্তৰটো চাই যাবা চতুৰ্থ বৃত্তি কি গতিকে চতুৰ্থ বৃত্তি কাক বোলে লগতে চতুৰ্থ বৃত্তিৰ উদাহৰণ তোমালোকে চাই যাবা সমবায় কৃষি কাক বোলে এইটো চাই যাবা যান বাহনৰ গমনাগমন কি বন্দৰবোৰ আন্তৰ্জাতিক মুখ্য প্ৰৱেশ দ্বাৰা বা দ্বাৰ কিয় বোলা হয় ইম্পৰ্টেণ্ট হয় মুম্বাই সমুদ্ৰ বন্দৰৰ গুৰুত্বসমূহ কি কি ইম্পৰ্টেণ্ট কুৱেশ্যন মানৱ ভূগোল কেনেভাৱে আন সমাজৰ লগত জড়িত পৰিৱেশ নিয়ন্ত্ৰণবাদ কি ইম্পৰ্টেণ্ট হয় ভাৰতৰ প্ৰব্ৰজনৰ ভিত্তি দুটা কি কি ইম্পৰ্টেণ্ট কুৱেশ্যন ভাৰতৰ দুটা উদ্যোগিক অঞ্চলৰ নাম লিখা এইটো ইম্পৰ্টেণ্ট হয় তোমালোকৰ এনেকুৱা উদ্যোগিক অঞ্চলৰ নাম আহিব দুটা বন্দৰৰ নাম লিখা ভাৰতৰ 2 নং ৰাষ্ট্ৰীয় জলপথে কোন দুখন ঠাই সংযোগ কৰিছে উত্তৰটো চাই ল'বা দুটা লুটিখা উদ্যোগৰ নাম লিখা কৃষিভিত্তিক উদ্যোগ কি আৰু তোমালোকৰ পৰীক্ষাত কৃষিভিত্তিক উদ্যোগৰ ওপৰত আহিব গতিকে চাই যাবা অধাতৱিক খনিজ পদাৰ্থৰ দুটা উদাহৰণ লিখা যেনে হীৰা হ'ব আৰু গ্ৰেফাইট হ'ব উত্তৰটো চাই যাবা তাৰপিছত আহিল 3 নম্বৰীয়া প্ৰশ্ন যেনে পৰিকল্পিত জনবসতি কাক বোলে এইটো ইম্পৰ্টেণ্ট হয়
আকাশী পথৰ সুবিধা আৰু অসুবিধা তোমালোকে আকাশী পথৰ সুবিধা আৰু অসুবিধা দুটা চাই যাবা। লো আৰু তীখা উদ্যোগৰ গুৰুত্ব লিখা মষ্ট ইম্পৰ্টেণ্ট হয়। ভাৰতৰ জলসম্পদ সমস্যাসমূহ আলোচনা কৰা এইটো ইম্পৰ্টেণ্ট কুৱেশ্যন আহি থাকে প্ৰতি বছৰে আহি থাকে। গ্ৰাম্য নগৰ জনগাঁথনি লিখা। অসমৰ মৰাপাট খেতিৰ ভৌগোলিক অৱস্থান লিখা। অসমৰ জলবায়ু টোকা লিখা অৰ্থাৎ তোমালোকৰ অসমৰ জলবায়ুৰ ওপৰত এটি টোকা আহি যায়। অসমৰ জলসম্পদৰ ওপৰত এটি টোকা লিখা। অসমৰ পলসুৱা মাটিৰ বৈশিষ্ট্য লিখা। পলসুৱা মাটিৰ 4টা বৈশিষ্ট্য তোমালোকে চাই যাবা। অসমৰ পেট্ৰলিয়াম উদ্যোগৰ ওপৰত এটি চমু টোকা লিখা মষ্ট ইম্পৰ্টেণ্ট হয়। ভাৰতৰ বৈদেশিক বাণিজ্য বৈশিষ্ট্য লিখা। ভাৰতৰ বৈদেশিক বাণিজ্যৰ বৈশিষ্ট্য 4টামান তোমালোকে চাই যাবা। গ্ৰাম্য নগৰীয়া বিষয়ে লিখা অৰ্থাৎ গ্ৰাম্য আৰু নগৰীয়া পাৰ্থক্য আহিব পাৰে তোমালোকে চাই যাবা। মানৱ উন্নয়নত সূচকৰ ভিত্তিত কিদৰে বা কেনেদৰে দিশবোৰ শ্ৰেণী বিভাজন কৰিছে এইটো ইম্পৰ্টেণ্ট হয়। উন্নয়নশীল দেশসমূহত মানৱ বসতিৰ সমস্যাসমূহ লিখা এইটো প্ৰতি বছৰে আহি থাকে তোমালোকে এইটো চাই যাবা। ভাৰতৰ কপাহ খেতিৰ ওপৰত এটি চমু টোকা লিখা। কপাহ খেতি আৰু চাহ উদ্যোগৰ ওপৰত চমু টোকা আহে। দ্বিতীয় আৰু তৃতীয় বৃত্তিৰ মাজৰ সম্বন্ধ লিখা। পথ পৰিবহণৰ বিষয়ে লিখা। জল প্ৰদূষণৰ প্ৰকৃতি আলোচনা কৰা। তোমালোকৰ পৰীক্ষাত জল প্ৰদূষণটো আহি থাকে গতিকে চাই যাবা। তাৰপিছত আহিল 5 নম্বৰীয়া প্ৰশ্ন। 1 নম্বৰটো চোৱা। জনসংখ্যা বিতৰণৰ ভৌগোলিক আৰু অৰ্থনৈতিক কাৰকৰ প্ৰভাৱ আলোচনা কৰা। এইটো মষ্ট ইম্পৰ্টেণ্ট হয় 5 নম্বৰৰ বাবে এইটো প্ৰশ্ন আহিব পাৰে। বহুত ইম্পৰ্টেণ্ট হয় এইটো প্ৰশ্ন প্ৰতি বছৰে আহি থাকে তোমালোকে এইটো চাই যাবা। উত্তৰটো ধুনীয়াকৈ কিতাপত দিয়া আছে বা মই আপলোড কৰিছোঁ। ভাৰতৰ কৃষি সমস্যা আলোচনা কৰা। এইটো বহুত ইম্পৰ্টেণ্ট হয় 5 নম্বৰৰ বাবে ভাৰতৰ কৃষিৰ সমস্যাকেইটা পৰীক্ষাত আহি থাকে। মানৱ বিকাশৰ 4টা স্তম্ভ বৈশিষ্ট্য আলোচনা কৰা। এইটো বহুত ইম্পৰ্টেণ্ট হয়। এইটো তোমালোকৰ টেষ্ট পৰীক্ষাত বহুবাৰ আহিছে গতিকে ইয়াৰ উত্তৰটো তোমালোকে চাই যাবা। পৰ্যটন উদ্যোগ কি ইয়াৰ কাৰক আলোচনা কৰা। এইটো ইম্পৰ্টেণ্ট হয়। পৰ্যটন উদ্যোগৰ ওপৰত তোমালোকৰ পৰীক্ষাত আহি থাকে গতিকে এইটো 5 নম্বৰৰ বাবে চাই যাবা। প্ৰকাৰ্যৰ ভিত্তিত নগৰৰ শ্ৰেণী বিভাজন বা বিভাজন লিখা। এনেকৈ এটা প্ৰশ্ন দিব পাৰে মষ্ট ইম্পৰ্টেণ্ট হয় 5 নম্বৰৰ বাবে আহিব। ভাৰতৰ এখন মানচিত্ৰ অংকন কৰা অৰ্থাৎ তোমালোকক এখন ভাৰতৰ মানচিত্ৰ অংকন কৰিব দিব। লগতে কিছুমান ঠাই বহাব দিব যেনে নদীৰ নাম বহাব দিব পাৰে বা তেল শোধনাগাৰ দিব পাৰে বা মুম্বাই বহোৱা বা কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান বহোৱা। লগতে লো তীখা উদ্যোগ বহাব দিব পাৰে, বন্দৰ দিব পাৰে, নদী দিব পাৰে। গতিকে তোমালোকৰ এখন ভাৰতৰ মানচিত্ৰ অংকন কৰা আহিব। তোমালোকে মানচিত্ৰখন ভালদৰে অংকন কৰিবা, প্ৰেক্টিচ কৰি থাকা। লগতে এইবোৰ ঠাইৰ নাম বহাব দিব গতিকে তোমালোকে এই ঠাইখিনি ক'ত কেনেকৈ বহাই চাই ল'বা। তোমালোকৰ নিশ্চয় কলেজত শিকাইছে গতিকে তোমালোকে মানচিত্ৰখন ভালদৰে চাই যাবা আৰু তাৰ ঠাইসমূহ ধুনীয়াকৈ বহাই থৈ আহিব। তেতিয়াহে তোমালোকে সেই মানচিত্ৰখনৰ সম্পূৰ্ণ 5 বা 6 নম্বৰ লাভ কৰিব পাৰিবা। গতিকে তোমালোকে এই মডেল পেপাৰখন চাই যাবা। এই মডেল পেপাৰখন চালে তোমালোকৰ এটা ধাৰণা হ'ব যে তোমালোকৰ পৰীক্ষাত কেনেকুৱা প্ৰশ্ন আহিব পাৰে বা কেইটা প্ৰশ্ন আহিব সেই কথাটো তোমালোকে বুজি পাবা। গতিকে এই মডেল পেপাৰখন তোমালোকে পৰীক্ষাৰ আগত এবাৰ চাই যাবা তেতিয়া তোমালোকৰ এবাৰ ৰিভিজন হ'ব। গতিকে যিকেইটা প্ৰশ্ন ইয়াত এড কৰিছোঁ এই প্ৰশ্নকেইটা তোমালোকে চাই যাবা। তোমালোকৰ পৰীক্ষাত কমন পৰিব আৰু এনেকুৱা প্ৰশ্নই আহিব। লগতে তোমালোকে এটা কাম কৰিবা, যিমানবোৰ 2 নম্বৰীয়া প্ৰশ্ন আছে সেই 2 নম্বৰীয়া প্ৰশ্নবোৰ ভালদৰে চাই যাবা। মানে প্ৰিভিয়াছ ইয়েৰ এক্সামত যিকেইটা আহিছে ফাইনেল পৰীক্ষাত সেইকেইটা চাবা। লগতে তোমালোকৰ টেষ্ট পৰীক্ষাত অহা প্ৰশ্নকেইটা চাই যাবা, তাৰ পৰাই কমন পৰিব। লগতে তোমালোকে ৰাষ্ট্ৰীয় উদ্যান বা এনেকুৱা কিছুমান ঠাইৰ নাম বা বিমানবন্দৰৰ নাম বা কিছুমান উদ্যোগিক অঞ্চলৰ নাম এনেকুৱা টাইপৰ প্ৰশ্নবোৰ চাই যাবা। লগতে পাৰ্থক্য চাবা আৰু বৈশিষ্ট্যবোৰ চাই যাবা কাৰণ পৰীক্ষাত এনেকুৱা ধৰণৰ প্ৰশ্নবোৰে আহিব। গতিকে বহুতো ছাত্ৰ ছাত্ৰীয়ে ৰিকুৱেষ্ট কৰি আছিলে যে জিঅ'গ্ৰাফী বিষয়ৰ মডেল পেপাৰ লাগে, সেয়েহে এই মডেল পেপাৰখন মই আগতে বনাইছিলোঁ আৰু তোমালোকৰ এইবাৰ পৰীক্ষাৰ বাবে এই মডেল পেপাৰখন মষ্ট ইম্পৰ্টেণ্ট হয়।
সেয়েহে এই মডেল পেপাৰখন তোমালোকে পৰীক্ষাৰ আগত এবাৰ চাই যাবা। গতিকে আশা কৰিছোঁ তোমালোকে নিশ্চয় বুজি পাইছা। যদিহে আজিৰ ভিডিঅ'টো চাই ভাল লাগিলে কমেণ্ট এটা কৰি দিবা, তোমালোকৰ বন্ধু বান্ধৱীলৈ ভিডিঅ'টো শ্বেয়াৰ কৰি দিয়া যাতে সিহঁতেও উপকৃত হ'ব পাৰে। চেনেলটো ছাবস্ক্ৰাইব কৰি ল'বা, ভিডিঅ'টো এটা লাইক কৰি দিবা। নেক্সট কিহৰ ভিডিঅ' লাগে কমেণ্ট কৰি জনাবা। তেনেহ'লে আজিৰ ভিডিঅ'টো ইমানতে সামৰণি মাৰিলোঁ। ধন্যবাদ।